নমস্কাৰ, মই প্ৰদীপ। আজিও মই মোৰ শৈশৱৰ এটা সৰু ঘটনাই মোক জীৱনত ডাঙৰ শিক্ষা দি গৈছিল আৰু সেই ঘটনাটোকে মই আজি আপোনালোকক ক'বলৈ ওলাইছোঁ। সৰু ঘটনা। সেই সময়ত মই প্ৰাথমিক বিদ্যালয়ত পঢ়ি আছিলোঁ। আমাৰ স্কুলৰ প্ৰতি শনিবাৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল। কোনোবাই গান গাইছিল, কোনোবাই আবৃত্তি কৰিছিল, কোনোবাই নাটক কৰিছিল, কোনোবাই বিহুগীত বা বিয়াগীত পৰিৱেশন কৰিছিল। এইদৰে আমাৰ শনিবাৰটো খুব ভালকৈ পাৰ হৈছিল, আনন্দ ফূৰ্তিৰে। এদিন মানে কি, সেই অনুষ্ঠানৰ আগদিনা আমাৰ মামাহঁতৰ এগৰাকী বাইদেউ নিৰদা বাই, সেই নিৰদা বাই মোক এটা গান শিকাইছিল সন্ধিয়া। গানটো খুব ভালকৈ শিকাইছিল। মই কি শিকিছিলোঁ নাজানিলোঁ। গানটো আছিল, লুইতৰে পানী যাবি ঐ বৈ, সন্ধিয়া লুইতৰ পানী সোণোৱালি। মই বহুত উৎসাহেৰে সেই গানটো শিকিছিলোঁ, গাবলৈ চেষ্টা কৰিছিলোঁ। আৰু সেইদৰে মই পিছদিনা অনুষ্ঠানত গাম বুলি ঠিক কৰি গৈছিলোঁ। পিছদিনা সকলো শিক্ষক, সহপাঠী আৰু গাঁৱৰ কিছু মুখীয়াল মানুহৰ সন্মুখত মই সাহসেৰে গানটো গাইছিলোঁ। কিন্তু গান শেষ হোৱাৰ লগে লগে বহুতে মানে প্ৰায় সকলোৱে হাঁহিবলৈ ধৰিলে। হাঁহিত ঠাট্টা আছিল। সেই মুহূৰ্ততে মোৰ মনটো একেবাৰে ভাঙি গৈছিল। মই ভাঙি পৰিছিলোঁ। মই ভাবিছিলোঁ নিশ্চয় মোৰ গানটো একেবাৰে বেয়া হৈছে, অকণো ভালেই হোৱা নাই, বহুত বেয়া হৈছে। সেইদিনা মই মোৰ মনত বহুত কষ্ট পাইছিলোঁ। প্ৰায় চকু পানী ওলোৱাৰ দৰে হৈছিল। কিন্তু ঠিক সেই সময়তে মোৰ জীৱনলৈ আহিছিল এজন প্ৰকৃত শিক্ষক। তেখেত আছিল আমাৰ শ্ৰদ্ধাৰ কেশৱ কুমাৰ ছাৰ। আজিও তেখেত জীৱিত আছে আৰু এই সুযোগতে মই তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ। ছাৰে মোৰ ওচৰলৈ আহি হাঁহিমুখে ক'লে, প্ৰদীপ, তোৰ গান বেয়া হোৱা নাই, কিন্তু তই যদি গানৰ সলনি আবৃত্তি বা নাটক কৰ, তই আৰু বেছি ভাল কৰিব পাৰিবি। তাৰপিছত ছাৰে মোক তাতে এটা আবৃত্তি শিকাই দিলে। শব্দভেদী বান মই কৰিলোঁ নিক্ষেপ, সেই বানে গৈ অন্ধমণি পুত্ৰক কৰিলে ব্যাঘাত। মই এবাৰ শুনিলোঁ আৰু তাৰপিছত পুনৰ এবাৰ মনতে চেষ্টা কৰি সকলোৰে সন্মুখত সেই মুহূৰ্ততে মই আবৃত্তি কৰি দিলোঁ। আৰু আবৃত্তি শেষ হোৱাৰ পিছত কিন্তু এইবাৰ কোনেও হহা নাই, কাৰো হাঁহি নোলাল। চাৰিওফালৰ পৰা কেৱল হাত তালিৰ শব্দ আহিল, কেৱল হাত তালিৰ শব্দ। সেই হাত তালিয়ে মোৰ আত্মবিশ্বাস ঘূৰাই আনিলে আৰু সেইদিনা মই জীৱনৰ এটা অমূল্য শিক্ষা পালোঁ। আৰু সেইটো মোক জীৱনৰ এটা অমূল্য শিক্ষা দিলে মোৰ শ্ৰদ্ধাৰ কেশৱ কুমাৰ ছাৰে। জীৱনত এটা কামত বিফল হ'লেই জীৱন শেষ নহয়। হয়তো সেই পথটো আপোনাৰ বাবে নহয় বা আপোনাৰ বাবে নাছিল, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপোনাৰ বাবে আন কোনো পথেই নাই। কেতিয়াবা ঈশ্বৰে এখন দুৱাৰ বন্ধ কৰে। কিয় বন্ধ কৰে জানে? যাতে আপুনি নিজৰ বাবে সঠিক দুৱাৰখন আপুনি বিচাৰি পায় বা নিজৰ সঠিক দুৱাৰখন আপুনি বিচাৰিবলৈ চেষ্টা কৰে। সেইদিনা যদি কেশৱ কুমাৰ ছাৰে মোক উৎসাহ নিদিলেহেঁতেন, তেন্তে হয়তো আজিও মই কবিতা আবৃত্তি কৰিবলৈ ভাল নাপালোহেঁতেন, নাটক কৰাৰ মোৰ মন নহ'লহেঁতেন বা মঞ্চত উঠিবলৈ মই ভয় কৰিলোহেঁতেন। কিন্তু তেখেতৰ আশীৰ্বাদত বা প্ৰেৰণাতে হয়তো আজি মই নাটক কৰি ভাল পাওঁ, কবিতা আবৃত্তি কৰিও ভাল পাওঁ। এজন শিক্ষকৰ এটা মিঠা বাক্যই এজন শিক্ষাৰ্থীৰ সমগ্ৰ জীৱন সলনি কৰিব পাৰে। গতিকে যদি আপুনিও কেতিয়াবা কোনো কামত বিফল হৈছে, তেন্তে মন ভাঙিব নালাগে। হয়তো আপোনাৰ সফলতাৰ পথটো আন এটা দিশত আপোনাৰ বাবে অন্য এটা পথে অপেক্ষা কৰি আছে। মই মোৰ জীৱনত ঘটা সঁচা কাহিনীটো আপোনালোকক ক'লোঁ। আৰু এনেধৰণৰ জীৱনৰ সঁচা ঘটনাবোৰ শুনিবলৈ যদি আপোনাৰ মন আছে, তেন্তে মোৰ এই জীৱনৰ সঁচা কথা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আকৌ লগ পাম আন এটা মোৰ জীৱনৰ বাস্তৱ কাহিনীৰ সৈতে। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।